নমস্কাৰ, মই বিমান বৰা আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত আপোনালোক অহাৰ বাবে। আজি আপোনালোকক দেখাম যে কেৰালা লটাৰী ৰিৱাৰ্ড কেনেকৈ পোৱা হয় আৰু আপোনালোকে ৰিৱাৰ্ড পাবলৈ হ'লে কি কৰিব লাগিব আৰু ইয়াৰ পৰা ইনকাম কৰিবলৈ হ'লে কি কৰিব লাগিব। আৰু কেৰালা লটাৰী জানে আপোনালোকে আগতে অফলাইন আছিলে, এতিয়া অল ইণ্ডিয়াতে অনলাইনত টিকেট ল'ব পাৰিব আৰু খেল ডেইলি দুখনকৈ খেল হয়। যিহেতু মই সম্পূৰ্ণকৈ আগত ভিডিঅ' মই মোৰ ফেচবুকতো পাব, ইউটিউবতো পাব, মই ওপৰত লিংক দি দিছোঁ। আপোনালোকে লিংকত গৈ সম্পূৰ্ণ চাব পাৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, কেনেকৈ টিকেট ল'ব পাৰি, কেনেকৈ টকা আপুনি উইড্ৰ' কৰিব লাগিব, কেনেকৈ বেংক একাউণ্ট এড কৰিব লাগিব, সকলো কোৱা আছে। আজি মই আপোনালোকক দেখাম ইয়াৰ পৰা ৰিৱাৰ্ড কেনেকৈ পোৱা হয়। ৰিৱাৰ্ড পাবলৈ হ'লে আপুনি কি কৰিব লাগিব, বলক তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু চেনেল যদি প্ৰথম চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত যদি চাইছে ফ'ল' কৰি ল'ব। পোনপ্ৰথমে আপোনালোকৰ তলত কিছুমান অপশ্যন পাব, দেখিছে হোম, গেমছ, ৰিফাৰ এণ্ড ৰিজাল্ট, একাউণ্ট। ঠিক আছে, একাউণ্টত ক্লিক কৰিব। এই তলত একাউণ্ট বুলি এটা আছে, একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান অপশ্যন আছে, দেখিছে মাই লটাৰী, মাই গেম, মাই অফাৰ, মাই ইনভাইটেশ্যন। দেখিছে মাই ইনভাইটেশ্যনত আপোনালোকে ক্লিক কৰিব। মাই ইনভাইটেশ্যনত ইয়াত আছে, মাই ইনভাইটেশ্যনত ইয়াত ক্লিক কৰিব। মাই ইনভাইটেশ্যনত ক্লিক কৰি দিয়াৰ লগে ওপৰত দেখিব আপোনাৰ দেখিছে ওপৰত এটা আছে মাই ফ্ৰেণ্ড আছে আৰু এটা আছে মাই ৰিৱাৰ্ড। ঠিক আছে, প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, মাই ৰিৱাৰ্ডত ক্লিক কৰিব। যেতিয়া মাই ৰিৱাৰ্ডত ক্লিক কৰিব, ইয়াত কিছুমান ৰিৱাৰ্ড দেখিছে আপোনালোকে, মোৰ ইয়াত ৰাখিছে 112 টকা, 12 টকা, 15 টকা, 5 টকা, 5 টকা, এইবোৰ দেখিছে আপোনালোকে। মই আপোনালোকক দেখাই আছোঁ স্ক্ৰীণত। এইটো 100 টকা, 12 টকা, 12 টকা, 15 টকা, 5 টকা, 5 টকা, 5 টকা আৰু ক্লেইম বুলি লিখা আছে। এই আচলতে আপোনালোকে যিটো দেখিছে যে এই 100 টকাটো, এই 100 টকাটো কেনেকৈ মই পোৱা হৈছে, যদি আপুনি এই কেৰালা লটাৰী এপছটো বা যি লিংকটো যদি আন কাৰোবাক আপোনাৰ ফ্ৰেণ্ডছক বা আপোনাৰ বন্ধুক যদি হোৱাটছএপৰ যোগেদি বা ফেচবুকত যদি শ্বেয়াৰ কৰে আৰু তেওঁ আপোনাৰ লিংকৰ পৰা যদি ক্লিক কৰি বা ৰেজিষ্ট্ৰেশ্যন কৰি টিকেট কিনি বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে পইচা প্ৰথমতে টিকেট কিনিবলৈ যেনেকৈ পইচা এড কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া লগত 100 টকা এটা আপোনাক গিফ্ট দিয়া হ'ব কেৰালা লটাৰী টিমৰ পিনৰ পৰা। আৰু এইটো গভাৰ্ণমেণ্ট আণ্ডাৰত খেল হয় কেৰালা লটাৰীত। আপোনালোকে অনলাইনত চাৰ্চ কৰি ল'ব যদি কিবা অবিশ্বাস আছে। তাৰপিছত এইবোৰ দেখিছে যে 12 টকা 5 পইচা, 12 টকা 5 পইচা হ'ল কেনেকৈ পোৱা হৈছে, তিনিটা টিকেটৰ দাম, তিনিটা টিকেটৰ অৰ্থাৎ ছেকেণ্ড লাইনত। আৰু ফাৰ্ষ্ট লাইনত এটা টিকেট যদি আপোনাৰ তলৰ যিজন বন্ধুক আপুনি শ্বেয়াৰ কৰিলে, তেওঁ যদি টিকেট কিনে 5 টকাকৈ কমিশ্যন দিয়া হয় এটা টিকেটত। ঠিক আছে, এটা টিকেটত 5 টকাকৈ কমিশ্যন দিব। আৰু এইপিনে দেখিছে যে এইবোৰ 5 টকা 5 টকা 5 টকা 100 টকা। এইটো কোনোবা এজনে ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰি নতুনকৈ টিকেট ল'ব, তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বিনিময়ত মই 100 টকা পাইছোঁ। আৰু এনেকৈ দেখিছে 5 টকা 5 টকা 4 পইচা অৰ্থাৎ তেওঁ 5 টকা উইনাৰ হৈছিলে, সেই বিনিময়ত মই 4% কমিশ্যন দিয়া হৈছে। আৰু এনেকৈ আপোনালোকে চাব পাৰে। এইবোৰ ৰিৱাৰ্ড দেখিছে, এইবোৰ ৰিৱাৰ্ড। আৰু ৰিৱাৰ্ডবোৰবিলাকত যদি মই এনেকৈ ক্লিক কৰি দিওঁ, দেখিছে এটা আহি আছে ৰিৱাৰ্ড, দেখিছে আকৌ এতিয়া 15 টকা আহিছে। ৰিৱাৰ্ডত যদি ক্লেইমত ক্লিক কৰি দিওঁ, ক্লেইমত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে অ'কেত ক্লিক কৰি দিব, আপোনাৰ ৱালেটত বেলেঞ্চটো দেখাই দিব। মই বেলেঞ্চত আপোনালোকে আগত গৈ দেখাম। আচলতে আপোনালোকে এনেকৈ ক্লেইম কৰি দিব। ক্লেইম কৰি দিয়াৰ লগে লগে আপোনাৰ ৱালেটৰ পইচাটো গুচি যাব। মই আকৌ আপোনালোকক আৰু মোৰ ফ্ৰেণ্ডছ আছে, মাই ফ্ৰেণ্ডছত আপোনালোকে যদি ইয়াত ক্লিক কৰে, মাই ফ্ৰেণ্ডছত দেখিছে, মাই ফ্ৰেণ্ডছত ইয়াত ক্লিক কৰিব। মাই ফ্ৰেণ্ডছত ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে যদি আপোনাৰ তলত কিমানজনে ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিছে, কিমানজনে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিমানজনে টিকেট লোৱা মানুহ আছে, দেখিছে 666জন মোৰ তলত এতিয়া মানুহ আছে টিকেট লোৱা মানুহ। তেওঁলোকে টিকেট লৈ আছে আৰু বহুলোকে কিছুমানে টিকেট ভাগ্যৰ কথা, হয়তো কোনোবা পাবও পাৰে, কোনোবা নাপাবও পাৰে। বহুলোকে পাইছে বৰ্তমান। ঠিক আছে, মই আকৌ বেক গৈছোঁ, ওপৰ কাৰ্চিনডালত ক্লিক কৰি দিব, বেক গুচি যাব। আৰু ইয়াত কিছুমান অপশ্যন দেখিছে, মই আপোনালোকক দেখাইছোঁ। ইয়াত কিছুমান অপশ্যন দেখাই আছে, দেখিছে ইয়াত এটা আছে টপ আপ, এটা আছে উইড্ৰ'। ঠিক আছে, টকা আপুনি উলিয়াবলৈ হ'লে উইড্ৰ' আপোনাৰ ওপৰত বেলেঞ্চ দেখাইছে, দেখিছে এইটো বেলেঞ্চ 901 টকা মোৰ বৰ্তমান বেলেঞ্চ হৈ আছে। আৰু মই যেতিয়া যে 100 টকা আৰু 5 টকা কেইবাটা মই আপোনাক ক্লেইম কৰিছিলোঁ, যিটো ৰিৱাৰ্ড পোৱা পইচাটো এই ওপৰ কাৰ্চিনডালত দেখিছে, ইয়াত যদি মই একবাৰ ক্লিক কৰি দিওঁ, বেলেঞ্চটো আকৌ বাঢ়ি গুচি যাব। দেখিছে 16 টকা মোৰ ইয়াত একাউণ্টত বেলেঞ্চ আছে। আৰু মই যিমানবোৰ এতিয়া মই আকৌ ইনভাইটেশ্যনত গৈ যদি এইবোৰ সম্পূৰ্ণ যিমান ৰিৱাৰ্ড আছে, ৰিৱাৰ্ডবোৰ যদি মই সম্পূৰ্ণকৈ ক্লেইম কৰি লওঁ, তেতিয়া বেলেঞ্চটো বাঢ়ি গৈ থাকিব ৱালেটত। তাৰপিছত আপুনি উইড্ৰ' কৰোঁ বুলি ক'লে আপোনালোকে এই উইড্ৰ' অপশ্যনত ক্লিক কৰি কিমান উইড্ৰ' কৰিব আপোনালোকে উইড্ৰ' কৰিব পাৰিব। উইড্ৰ' কৰাৰ লগে লগে মোৰ বেংকৰ ডিটেইলছবোৰ ইয়াত দিয়া আছে। ঠিক আছে, উইড্ৰ' কৰা এমাউণ্টটো লিখিব, এমাউণ্টটো লিখি পিনে কিমান টকা উইড্ৰ' কৰিব, উইড্ৰ' কৰি আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব। আপোনাৰ উইড্ৰ' 5 মিনিট বা 10 মিনিটৰ ভিতৰত উইড্ৰ' হৈ যাব। চ' ফ্ৰেণ্ডছ, আৰু মেইন তলত অপশ্যনকেইটা আপোনালোকে এইকেইটা মনত ৰাখিব। তলত দেখিছে হোম আছে,
হোম আছে, এইপিনে দেখিছে হোম আছে, গেমছ আছে। আৰু গেমছত মই আপোনালোকক ইয়াত বিভিন্ন ধৰণৰ গেম পায় খেলিবলৈ। আপোনালোকক মই সেইবোৰ গেমৰ কথা নকওঁ, কাৰণ গেম হয়তো যোৱাৰ খেলত লাইনত হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক দেখাইছোঁ যে আজি খেল আছে এইটো হ'ল 10 কৰোৰ আৰু 23 দিনৰ পিছত খেল হ'ব এইখন। আজি খেল আছে অক্ষয়া আৰু অনলাইন, ঠিক আছে। এইখন খেল অক্ষয়া খেল আছে, 3টা বজাৰ ৰিজাল্ট দিব। আৰু প্ৰতিটো টিকেটৰ দাম হ'ল 40 টকা। আৰু টিকেটবোৰ হ'ল এনেধৰণৰ চাওক, এই ভিউ টিকেটত ক্লিক কৰিব, এইবোৰ হ'ল টিকেটবোৰ, ঠিক আছে। এইবোৰ হ'ল টিকেটবোৰ, আপোনালোকে চাব। আৰু নেক্সট খেলখন আছে। আৰু টিকেট যদি আপুনি ল'বলৈ হ'লে ইয়াত দেখিছে যে আপোনাৰ বেলেঞ্চটো ইয়াত শ্ব' কৰি থাকিব। কুইক বাৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টিকেট লোৱা হৈ যাব, ঠিক আছে। আৰু খেল চাবলৈ হ'লে আপোনালোকে আৰু ছেকেণ্ড খেলখন আছে অনলাইন অনলি, ৰাতি 8টা বজাৰ ৰিজাল্ট হ'ব, 1,20,00,000 টকা। আৰু টিকেটটো চাবলৈ হ'লে ভিউ টিকেটত ক্লিক কৰিব। ভিউ টিকেটত ক্লিক কৰি পিনে টিকেটবোৰ এনেকৈ চাব পাৰিব, ঠিক আছে। চ' ফ্ৰেণ্ডছ, এই সম্পূৰ্ণ যিটো মই কেৰালা লটাৰী এপ্লিকেশ্যন কেনেকৈ ব্যৱহাৰ কৰে, কেনেকৈ ইউজ কৰে, সম্পূৰ্ণ ভিডিঅ' মই অলৰেডি আপলোড কৰি থোৱা আছে মোৰ চেনেলত। আপোনালোকে এই যিটো ভিডিঅ' চাই আছে তাৰ ওপৰত মোৰ লিংক দিয়া আছে আৰু ডাউনলোড লিংক দিয়া আছে। আপোনালোকে সম্পূৰ্ণকৈ চাই বুজিব পাৰিব আৰু টিকেট ল'ব পাৰিব। আৰু আপোনাৰ যদি ভাগ্যত আছে লাখপতি বা কৰ'ৰপতি নহয়, কিবা এটা হ'লেও আপুনি প্ৰফিট পাব। ইয়াত 100 টকাৰ পৰা 5 টকাৰ পৰা 100 টকালৈকে কোটি টকালৈকে প্ৰাইজ আছে। অকল এজনে প্ৰাইজ নাপায়, ইয়াত বহু হাজাৰজনে প্ৰাইজ পায় এটা টিকেটত, ঠিক আছে। আৰু ডেইলি আপোনালোকে ইয়াত ৰিৱাৰ্ড ইয়াত ক্লিক কৰিব। ডেইলি ইয়াত ক্লিক কৰিলে আপোনালোকে ৰিৱাৰ্ড পাব। এটা লটাৰী টিকেট ফ্ৰীকৈ পাব, নহ'লে পইচা ফ্ৰীকৈ পাব। আৰু সম্পূৰ্ণ প্ৰচেছবোৰ ইজি হয়। আপোনালোকে যিমান পাৰে সিমান ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব পাৰিব, ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰিব পাৰিব, হোৱাটছআপত আপোনাৰ বন্ধু বান্ধৱক, যিমান আপোনাৰ টীম বনিব, যিমান তলত আপোনাৰ টিকেট লোৱা মানুহ হ'ব, যিমান আপোনাৰ ধৰি লওক 40-50জন আপোনাৰ তলত যদি টিকেট লোৱা মানুহ আছে আৰু তেওঁলোকে যদি টিকেট লৈ থাকে, আপুনি বহুত কমিশ্যন ইয়াৰ পৰা পাব। ঠিক তেনেকৈ মই আপোনালোকক এটা উইড্ৰ কিমান ইয়াৰ পৰা কৰিছোঁ মই আপোনালোকক, ঠিক আছে। ঠিক তেনেদৰে মাই একাউণ্টত যাব। আকৌ মাই একাউণ্টত মই যদি উইড্ৰত ক্লিক কৰোঁ, উইড্ৰত ক্লিক কৰি পিনে মই যদি উইড্ৰ ৰেকৰ্ড, ঠিক আছে, ভিউ উইড্ৰ অৰ্ডাৰ ৰেকৰ্ডত তলত দেখিছে, ইয়াত ৰেকৰ্ড ক্লিক কৰিলে মই ইয়াৰ পৰা কিমান টকা উইড্ৰ কৰিছোঁ আপুনি চাই আদায় নকৰিব। মই কিমান টকা উইড্ৰ কৰিছোঁ চাওক, কিমান 100, 250, 400, 450, 200, 2800, 600, 1200, 450, 700, 2100, 2200 আৰু এনেকৈ 500, 550, 900, 1200, 2300, 1300, 1200, 350, 250 এইবোৰ উইড্ৰ কৰা ৰেকৰ্ড হয়। আপোনালোকে ইজি আপুনি টীম বনাব পাৰিব। আৰু আজিয়ে জইনিং কৰক, টিকেট লওক, আপোনাৰ ভাগ্যখন চাওক। কিবা অসুবিধা পালে মোৰ ওপৰত নাম্বাৰ দিয়া আছে, হোৱাটছআপত আপুনি কণ্টেক্ট কৰিব পাৰিব। আৰু ওপৰত ডাউনলোড কৰাৰ লিংকো দিয়া আছে আৰু সম্পূৰ্ণ টিউটৰিয়েল ভিডিঅ' লিংক দিয়া আছে। আপোনালোকে সম্পূৰ্ণকৈ চাই বুজি ল'ব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিব। চ' থেংক ইউ, ধন্যবাদ।